বৰপেটা জিলাৰ কলগাছিয়া ৰাজচক্ৰৰ অন্তৰ্গত কৰাৰকুৰত বেকিনুৰ খুঁটিত টুলুঙা নাৱেৰে বিপদসংকুল যাত্ৰা অব্যাহত ৰাখিছে ৰাইজে। মৰণক শৰণ দি পাৰাপাৰ হৈছে কণ কণ ছাত্ৰ ছাত্ৰী। উল্লেখযোগ্য যে কৰাৰকুৰ দলঙৰ ছাইড বান্ধ খহনীয়াৰ কবলত পৰাৰ পিছৰ পৰাই বেকি নদীৰ খুঁটিত এইদৰে চলিছে যাতায়াত। ফলত খুঁটিৰ পথাৰ সৌপুৰ খাৰবাল্লি আদি গাঁৱৰ একাংশ ৰাইজে দৈনিক মৰণক শৰণ দি এখন টুলুঙা নাৱেৰে নদী পাৰ হ'ব লগা হৈছে। দৈনিক শতাধিক কণ কণ ছাত্ৰ ছাত্ৰীয়েও এইদৰে পকেটৰ টকাৰে নাও ভাড়া দি বিদ্যালয়লৈ যাব লগা হয়। ফলত মাজে সময়ে ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত হৈ আহিছে। সেয়ে স্থানীয় ৰাইজে চৰকাৰ তথা প্ৰশাসনৰ ওচৰত উক্ত স্থানত এখন চৰকাৰী ডাঙৰ নাৱৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে। কি ধৰণৰ অসুবিধা হৈছে নাৱেদি পাৰ হওঁতে? অসুবিধা বহুত হৈছে স্যার। কি ধৰণৰ অসুবিধা হৈছে? বহুত অসুবিধা হৈছে। এক অসুবিধা মানে এতিয়া পুখুৰী কেইটা আছে আৰু নদীবিলাক আছে। তাৰমানে যাৱা আহাতে আপোনাৰ ল'ৰাবিলাক আৰু কাপোৰ খুলি কিনে আহিব লাগে, এনেকুৱা হৈছে। ছাত্ৰ ছাত্ৰীবিলাক ভয় লাগে, খুব ভয় লাগে। ভয় লাগিলে এতিয়া কি কৰিম, এতিয়া আহিব লাগে নহয়, আৰু ল'ৰা ছোৱালীবিলাক অলপ পঢ়া ধান্দা কৰিব লাগিব, নহ'লে তাতে আৰু স্কুল টিস্কুল নাই নহয়। দৈনিক কিমান ছাত্ৰ ছাত্ৰী পাৰ হয়? এতিয়া দলে 50-60 এনেকুৱা হ'ব। বহুত বাৰীবিলাক আছে, তথাপি আহিব নোৱাৰো। কেইটামান তাতে এনেই থাকি যায়, আৰু এনেকে কষ্ট কৰি কেনেকে আহিব সি। সৰু সৰু নাও, আৰু ভয় লাগে সি ডুবি যাব বিলাক। ডুবে কেতিয়াবা ডুবি যায়, আৰু পানী অলপ বেছি হ'লে আহাতো অসুবিধা হয়। তেতিয়া দেউতা আৰু মাক বিলাক আহিব নিদিয়ে, আৰু যে এতিয়া নাওখন ডুবি যাব বোলে, ভয় লাগে সেইকাৰণে। এইটো আপোনাৰ বাউণ্ডাৰী BED কলেজত যায়, আৰু চহপুৰত যায়। এইটো চহপুৰ বুলি কয়, আৰু এইটো চহপুৰ। আৰু গাঁৱৰ মানুহ মানে খাৰবাৰীৰ পৰা আহে, আপোনাৰ এইটো চুতিৰ পাতাৰ আমগুৰি চহপুৰ চাৰিগ্ৰামেৰ মানুহ তাতে যায়। কলগাছিয়াৰ পৰা সৰ্বেশ আলীৰ ৰিপৰ্ট, এনি ভাৰত 24।